এই মুহূৰ্তত মই উপস্থিত আছোঁ বাক্সা জিলাৰ হালবাৰী আৰু চিলবাৰী সংযোগী অতিকৈ এটা গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথত উপস্থিত আছোঁ আৰু এই গড়কাপ্তানি পথটোলৈ তীব্ৰ ভাবুকি আনিছে ৰূপহী নৈ যি তীব্ৰ যি গৰাখহনীয়া এই গৰাখহনীয়াই ভাবুকি আনিছে কিন্তু এই পৰ্যন্ত কিন্তু বিভাগীয় কৰ্তৃপক্ষই হওক বা যি স্থানীয় জনপ্ৰতিনিধি আছে তেখেতসকলে কিন্তু প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব বহন কৰা নাই আৰু যাৰ ফলত এই ৰূপহী নৈ যি তীব্ৰ যি গৰাখহনীয়া এই গৰাখহনীয়াই ভাবুকি আনিছে এই অতিকৈ এটা গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথলৈ আৰু কেমেৰা পাৰ্চন ৰূপমে পোনপটীয়াভাৱে দেখুৱাইছে এই পথটোৰ সমগ্ৰ দৃশ্য দেখুৱাইছে দেখিছে কেনেধৰণে ৰূপহী নৈৰ গৰাখহনীয়াই পথটোৰ আধা অংশ খহাই লৈ গৈছে বিপদসংকুলভাৱে এই পথটোৰে এতিয়া যাতায়াত অব্যাহত ৰাখিছে ইয়াৰ অঞ্চলটোৰ ৰাইজ তথা পথচাৰীসকলে কিন্তু এই ৰূপহী নৈৰ কিন্তু যি গৰাখহনীয়া এই গৰাখহনীয়া কিন্তু প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ইয়াৰ যি গুৰুত্ব এই গুৰুত্ব কিন্তু বহন কৰা নাই স্থানীয় বিধায়কেই হওক বা বিভাগীয় যি কৰ্তৃপক্ষ তেখেতসকলে কোনো ধৰণৰ গুৰুত্ব বহন কৰা নাই আৰু যাৰ ফলত এই অতিকৈ গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ এটা এই ৰূপহী নৈৰ যি তীব্ৰ যি গৰাখহনীয়াই আধা অংশ খহাই লৈ গৈছে আৰু যাৰ ফলত এতিয়া বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে ইয়াৰ স্থানীয় ৰাইজে মোৰ লগত এগৰাকী লোক আছে আমি তেখেতৰ ওচৰতে আপুনি অকণমান ইপিনে আহিব এইটো ক'ৰ পৰা কলেজৰ পথ এইটো আমাৰ চালবাৰী ৰূপীৰ পৰা অহা একেলগে যায় মুছলপুৰ গতিকে আমাৰ এই নদীটো ৰূপী নদীৰ পৰা এই ফাটি যোৱাটো ভাল কৰিব লাগে মাটিত গাঁও গৰিখন হোৱাটো এতিয়া বোলাৰ কাৰণে বিৰাট অসুবিধা হৈছে গতিকে ভাল কৰিলে ভাল আৰু অতি সোনকালে ৰাস্তাটো হৈ যাব নেকি হৈ যাব এতিয়া গেছিটো বহুত হৈ গৈছে গতিকে অতি সোনকালে ভাল কৰিলে ভাল আৰু আমাৰ একচুৱেলি কোৱাটো বিৰাট ভাল দলং চলং ভাল কৰিম ৰাস্তা কৰিম কিবা কৰিম পাছত ইলেকশ্যন যোৱাৰ পিছত একোৱেই নাই এতিয়া ভাল হ'ব লাগে আৰু আমাৰ হিচাপে অতি সোনকালে হয় নিশ্চিতভাৱে ক'ব লাগিব কাৰণ এইটো যিহেতু হালবাৰী মহকুমা সদৰৰ পৰা ৰূপহী হৈ বাক্সা জিলা সদৰ মুছলপুৰলৈ যোৱা এটা অতিকৈ গুৰুত্বপূৰ্ণ গড়কাপ্তানি আৰু এই পথটো দেখিছে ইয়াত যি ৰূপহী নৈ আছে ৰূপহী নৈ ইয়াত গোটেই যি পথটোৰ আধা অংশ খহাই লৈ গৈছে দেখুৱাইছে ৰূপমে পোনপটীয়াভাৱে দেখুৱাইছে প্ৰাণযোগ দৰ্শকসকলক আৰু মোৰ আন এগৰাকী মহিলা আছে মই তেখেতৰ ওচৰলৈ যাম বাইদেউ এইটো ক'ৰ পৰা কলেজৰ পথ ৰাস্তা আমাৰ এই হালবাৰী ৰূপহী আৰু এইফালে মুছলপুৰ শিলবাৰী এনেকৈও যোৱা এতিয়া কি হৈ আছে এতিয়া এই পথটো ইমান কষ্ট কৰি আছে মানে এতিয়া খৰালি মাহ আহি আছে তথাপিও মানে ভাল নহয় ইফালে ওপৰেদি যায় পানী আৰু ই যিমান মাটি দিলেও মাটি মানে খৈ গৈছে গোটেই এতিয়া ৰাস্তাটো গোটেই খৈ গৈছে ৰাস্তা দিছিল মাটি কিন্তু এইফালে ভালকৈ দিয়া নাই এইফালে গোটেই খৈ গৈছে এতিয়া ৰাস্তাটো যাব ভয় লাগে নালাগে আপোনালোকৰ ভয় লাগে গাড়ী মটৰ মানে গাড়ী ইফালে অলপ মানে আছিল পৰবা মই নিজ চকুদি দেখা পাইছোঁ এতিয়া এইখিনিতো বহুত ভয় লগা এতিয়া চৰকাৰে কি কৰে ইলেকশ্যনৰ সময়ত কি কয় ভাল কৰিম বুলি কয় তথাপি আহিছে আমি কি কৰোঁ ৰাইজে কি কৰোঁ এই চৰকাৰে আহে না নাহে আমি এইবিলাক মানে গুৰুত্ব দিলেও মানে নাহে আৰু আহিব লাগে সোনকালে বনাব লাগে আমাৰ এই ল'ৰা ছোৱালী স্কুলত যায় মানে কহাই দি গাড়ী চলাব কহাই দি মানে চাইকেল চলাব এইবিলাক মানে সোনকালে অতি সোনকালে ভাল কৰিব লাগে গোটেই গুচি যাব এইবিলাক পথাৰ আছিল এই পথাৰ পালেহে মানে ৰাস্তা বনাই দিছে ইফালে আছিল ৰাস্তা কিন্তু গোটেই খৈ গ'ল এইবিলাক মানে গুৰুত্ব চৰকাৰে কৰিব লাগে সোনকালে হয় নিশ্চিতভাৱে এই যিহেতু এই ৰূপহী নৈ যি তীব্ৰ যি গৰাখহনীয়া এই গৰাখহনীয়া এতিয়া বিপদ মাতিছে এই অতিকৈ গুৰুত্বপূৰ্ণ যিটো গড়কাপ্তানি পথ এই পথটোৱে বিপদ মাতিছে ৰূপমে এবাৰ পুনৰ পোনপটীয়াভাৱে প্ৰাণ দৰ্শকক দেখুৱাব দেখিছে পথটোৰ পৰিৱেশ দেখুৱাইছে আধা অংশ যি ৰূপহী নৈৰ যি গৰাখহনীয়া এই গৰাখহনীয়া আধা অংশ ইয়াত খহাই লৈ গৈছে আৰু এতিয়া বিপদসংকুলভাৱে ইয়াত চাৰিচকীয়া বাহনেই হওক বা দুচকীয়া বাহনেই হওক বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে কিন্তু এই পৰ্যন্ত কিন্তু এই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এগৰাকী লোক আছে দাদা কি অসুবিধা হৈছে আপোনালোকৰ আমাৰতো বহুত অসুবিধা দেখা পাইছে এফালে চালবাৰী হামকা বাজাৰ পৰা যাই মুছলপুৰলৈকে যাৱা ৰাস্তা এইটো আমাৰ গাড়ী এই যান বাহন গাড়ী চলোৱাৰ কাৰণে বিৰাট অসুবিধা হৈছে ৰাস্তাটো গোটেই খহি গৈছে ৰাস্তাটোতো নাই মোটামুটি
ইফালে মেইন ৰাস্তাটো নায়েই ইফালে চব খহি গৈছে ইফালে মাটি দিলেও তাৰমানে সেইখিনি মাটিটো চব মানে খহি গৈছে ৰাস্তাটো খহি গৈছে নায়েই আধা অংশ আছে আধা অংশ খহি গৈছে এতিয়া আপোনালোকৰ অহা যোৱাৰ কাৰণে ভয় লাগে নে নালাগে আমিতো চাই ভয় লগাহেন হৈছে আৰু ভয় মানে ইফালে পানীটো ওপৰেদি যায় আমাৰ বহুত অসুবিধা হৈছে চাইকেল চলাব নোৱাৰে আৰু গাড়ীটো ফাঁচি হৈ থাকে তাতে গাড়ী মটৰ সেইকাৰণে বহুত অসুবিধা হয় নিশ্চিতভাৱে ক'ব লাগিব কাৰণ যিহেতু মই এই অতিকৈ এটা অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথত উপস্থিত আছোঁ আৰু ৰূপমে পোনপটীয়াভাৱে দেখুৱাইছে দেখিছে কেনেধৰণে ৰূপহী নৈৰ যি তীব্ৰ যি গৰাখহনীয়া এই গৰাখহনীয়াই পথটো আধা অংশ খহাই লৈ গৈছে আৰু যাৰ ফলত এতিয়া বিপদসংকুলভাৱে ইয়াত যাতায়াত অব্যাহত ৰাখিছে ইয়াৰ পথচাৰী হওক বা ইয়াৰ যি স্থানীয় ৰাইজ এনেধৰণে এতিয়া যাতায়াত অব্যাহত ৰাখিব লগা হৈছে দেখিছে কি ধৰণে এখন ই ৰিক্সা এখন এনেধৰণৰ বিপদসংকুলভাৱে আহিছে মই তেখেতৰ পৰা কিছু জানিব খুজিম দাদা এইটো ৰাস্তাৰে গ'লে ভয় লাগে নে নালাগে ভয় লাগে দাদা বহুত ভয় লাগে কেতিয়া কি হৈ যাব কোনো গেৰেণ্টি নাই এতিয়া চৰকাৰে কি বিবেচনা লয় আমি আমাৰ লগতো ৰাইজৰ লগৰ পৰা ভাল কৰিব চাই আছে কিন্তু কোনো হেৰিয়ে নলয় সেইকাৰণে আমি ৰিক্সা চলাব হেৰি হৈ আছে এতিয়া বিপদ পৰি আছে এইটো মেইন ৰাস্তা মুছলপুৰ যোৱা ৰাস্তা এতিয়া আৰু ৰাস্তাবিলাকে হেৰি বয়া ৰাস্তাটো গোটেই খহি গ'ল ইমান আছিল চাচোন এতিয়া খহি যাই আছে অলপমান পানী আহিলে খহি যাই আছে ইয়াত প্ৰতিৰোধ কৰা নাই একো হেৰি কৰা নাই কোনো হেৰি চাবাও অহা নাই আমিতো ৰিক্সা চলাই ইপিনে অহা যোৱা কৰি থাকে ভয় লাগে না আপোনালোকৰ ভয় লাগে বহুত ভয় লাগে হয় এগৰাকী আছিলে ৰিক্সা চালক আৰু মোৰ আন এগৰাকী যাত্ৰী আছে ভয় লাগে না এইটো ৰাস্তাতে ভয় লাগে এইটো ৰাস্তা ভালকৈ বনাই দিব লাগে এতিয়া কষ্ট হৈছে আমাৰ বহুত বেমাৰী যায় ভাল মানুহ যায় অফিচত যায় মুছলপুৰ যায় বাজাৰ কিবা যায় অফিচত যায় কষ্ট হৈছে আমি কষ্ট হৈছে ৰাস্তাটো গোটেই খহি গৈছে এইটো নদী চাওক চব খহি গৈছে ইমান অসুবিধা হৈছে আমাৰ যাতায়াত পাব্লিকে যাতায়াত কৰিব ৰাস্তাটো ভালকৈ বনাই দিব লাগে এতিয়া জলদি কি ৰাস্তাটো কি হৈছে পানী খহি গেছি গৰাণ খহাই গেছি এতিয়া আমি আহা যাহা কষ্ট পাইছি আজিও বেমাৰ কালিও বেমাৰ মেডিকেলৰ আহা যাহা কৰিব লাগে ৰূপহীত আহোঁ বুলিও আহিব নোৱাৰে ৰাস্তাত ধৰি পানী কিবা নদী ঘাট লৈ গেছি না এতিয়া আমি কষ্ট পাইছি আহা যাহা কৰিব এতিয়া বনাই দিব লাগে চৰকাৰে এই দলং ৰাস্তা খহি গেছি এতিয়া গাড়ী এখন আহা যাহা কষ্টই হৈছে এইখিনি জাগা লাগ পালি গাড়ী ৰাখি থাকবাহে লগা হয় ভয় লাগে ভয় লাগে ভয়তে কেতিয়াবা চাইকেলি দিয়ে আহে বেমাৰী হ'লেও গাড়ী আহা যাহা কৰিব কষ্ট হয় না ৰাস্তা বহুত খহি গৈছে এতিয়া এখন গাড়ীয়ে কষ্টকেহে যোৱা হৈছে ইলেকশ্যন আহিলে কি কয় কয়ে ৰাস্তা বনাম বুলি কয় এতিয়া বা কি কৰিছে তাহোনে জানে আৰু হয় নিশ্চিতভাৱে ক'ব লাগিব কাৰণ অতিকৈ এটা গুৰুত্বপূৰ্ণ পথ কাৰণ শালবাৰীৰ পৰা ৰূপহী হৈ চিলবাৰী হৈ বাক্সা জিলা সদৰ মুছলপুৰলৈ যোৱা এটা অতিকৈ গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ আৰু পথটো এতিয়া দেখিছে কেনেধৰণে ৰূপহী নৈ তীব্ৰ ভাবুকি আহিছে ৰূপহী নৈৰ যি গৰাখহনীয়া এই গৰাখহনীয়া তীব্ৰ ভাবুকি নিছে পথটোলৈ পথটোৰ আধা অংশ খহাই লৈ গৈছে ইতিমধ্যে গৰাখহনীয়াই কিন্তু ইয়াৰ পিছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষই হওক বা যি স্থানীয় যি জনপ্ৰতিনিধি আছে স্থানীয় জনপ্ৰতিনিধি কোনো ধৰণৰ গুৰুত্ব বহন কৰা নাই আৰু যাৰ ফলত এতিয়া বিপদসংকুলভাৱে এই অতিকৈ গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথটোৰে যাতায়াত অব্যাহত ৰাখিব লগা হৈছে পথচাৰী তথা স্থানীয় ৰাইজে